নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল দ্য থিংছ ইউ ৱান্ট লৈ আজি আমি DLED থাৰ্ড ছেমিষ্টাৰৰ পেডাগজি অফ মেথমেটিক্স 2ৰ 2022 কুৱেশ্যন পেপাৰ আলোচনা কৰিম তেনেহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথম কুৱেশ্যনটো হৈছে সমবাহু ত্ৰিভুজ এটাত সমমিতি অক্ষবোৰ আঁকি দেখুওৱা show the lines of symmetry that can be drawn in an equilateral triangle ইয়াত চিত্ৰত চাব পাৰে ABC এটা হৈছে ইকুইলেটাৰেল ট্ৰাইংগল যাৰ প্ৰতিটো বাহু সমান এতিয়া আমি ইয়াত সমমিতি অক্ষবোৰ আঁকিম ইয়াত যদি আমি মধ্যমা টানো AD হৈছে ইয়াৰ এটা সমমিতি অক্ষ আকৌ আমি বনাব পাৰোঁ BE হৈছে আন এটা সমমিতি অক্ষ আৰু এটা বনাব পাৰিম আমি CF এই তিনিটা হৈছে সমমিতি অক্ষ ইকুইলেটাৰেল ট্ৰাইংগলত আমি তিনিটা লাইন্স অফ সিমেট্ৰি বনাব পাৰোঁ নেক্সট কুৱেশ্যন চাওঁ ফেৰেনহাইট চেলচিয়াছৰ সূত্ৰ ব্যৱহাৰ কৰি 32 ডিগ্ৰী ফেৰেনহাইটক চেণ্টিগ্ৰেডত প্ৰকাশ কৰা 32 ডিগ্ৰী ফেৰেনহাইটক চেলচিয়াছলৈ প্ৰকাশ কৰিবলৈ বা কনভাৰ্ট কৰিবলৈ আমি ফৰ্মুলা ইউজ কৰিম এইটো F-32 ইনটু 5/9 এতিয়া ডিগ্ৰী চেলচিয়াছত যদি আমি কনভাৰ্ট কৰিম প্ৰথমতে লিখিম আমি ফেৰেনহাইট আমি জানো ইয়াত দিয়া আছে 32 আমি লিখিম 32 মাইনাস 32 আৰু 5/9 32 মাইনাস 32 0 ইনটু 5/9 গতিকে আমি যদি 0 লগত মাল্টিপ্লাই কৰোঁ আমি পাম 0 ডিগ্ৰী গতিকে 32 ডিগ্ৰী ফেৰেনহাইটক চেলচিয়াছলৈ কনভাৰ্ট কৰিলে আমি পাম 0 ডিগ্ৰী চেলচিয়াছ ইয়াৰ উত্তৰটো হৈছে 0 ডিগ্ৰী চেণ্টিগ্ৰেড বা চেলচিয়াছ নেক্সট আমি চাওঁ জোন অফ প্ৰক্সিমল ডেভেলপমেণ্ট তত্ত্বৰ জনক কোন হু ইজ দ্য ফাদাৰ অফ জোন অফ প্ৰক্সিমল ডেভেলপমেণ্ট জোন অফ প্ৰক্সিমল ডেভেলপমেণ্টৰ ফাদাৰ হৈছে লেভ ভাইগটস্কি নেক্সট কুৱেশ্যন CCE কোনখন আইন মতে বাধ্যতামূলক কৰা হৈছিল Which act did CCE make compulsory 2009 চনৰ শিক্ষাৰ অধিকাৰ আইনখনে প্ৰাথমিক পৰ্যায়লৈকে ধাৰাবাহিক আৰু ব্যাপক মূল্যায়ন বাধ্যতামূলক কৰি তুলিছিল বা আমি ক'ব পাৰোঁ যে ৰাইট টু এডুকেশ্যন এক্ট 2009 কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভেলুৱেশ্যনক কম্পালচৰি কৰিছিল এলিমেণ্টাৰী ষ্টেজৰ কাৰণে নেক্সট কুৱেশ্যন দুই প্ৰকাৰৰ তথ্য পৰিচালনা কি হোৱাট আৰ দ্য টু টাইপছ অফ ডাটা হেণ্ডলিং দুই প্ৰকাৰৰ তথ্য পৰিচালনাসমূহ হ'ল গুণগত তথ্য আৰু পৰিমাণগত তথ্য বা কোৱালিটেটিভ আৰু কোৱান্টিটেটিভ বুলি ক'ব পাৰি আমি নেক্সট এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যদি আপোনালোকে পেডাগজি অফ মেথমেটিক্সৰ কমপ্লিট PDF বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ চাব পাৰে আপুনি যদি ডেছক্ৰিপশ্যন লিংকত যায় তেনেহ'লে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিব পাব ইয়াত মাত্ৰ আপোনালোকে 15 টকা দি এই PDF ক্ৰয় কৰিব পাৰে ইয়াত বাই নাও অপশ্যন আছে ইয়াত গৈ আপুনি UPI ৰ থ্ৰু দি ক্ৰয় কৰিব পাৰে আৰু এই স্ক্ৰীনশ্বটটো যদি সেন্ড স্ক্ৰীনশ্বট অন WhatsApp ইয়াত এই লিংকত গৈ সেন্ড কৰি দিয়ে WhatsAppৰ যোগেদি আপোনালোকে PDF পাই যাব ইয়াত আপোনালোকে ইংলিছ আৰু আছামিজ দুয়োটা মাধ্যমেৰে PDF পাব পাৰে গতিকে আপোনালোকে স্ক্ৰীনশ্বট লৈ WhatsAppত সেন্ড কৰি দিব আৰু কোনটো মিডিয়ামৰ কাৰণে আপোনালোকে বিচাৰে এটো মেছেজ কৰি দিলে আপোনালোকে WhatsAppৰ যোগেদি PDF পাই যাব এতিয়া আমি চাওঁ এটা ট্ৰেপিজিয়ামৰ সমান্তৰাল ভূমি দুটাৰ যোগফল হৈছে 60 সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতা 20 সেন্টিমিটাৰ হলে ট্ৰেপিজিয়ামটোৰ কালি নিৰ্ণয় কৰা ফাইন্ড দ্য এৰিয়া অফ ট্ৰেপিজিয়াম ইন হুইচ দ্য সাম অফ বেসেস parallel sides is 60 centimeter and its height is 20 centimeter ট্ৰেপিজিয়ামৰ ফৰ্মুলা হৈছে কালি উলিয়াবৰ কাৰণে area of trapezium is equal to a plus b h by 2 এই ফৰ্মুলা ইউজ কৰি আমি ট্ৰেপিজিয়ামৰ কালি উলিয়াব পাৰিম এতিয়া দিয়া আছে যে ভূমি দুটাৰ যোগফল 60 সেন্টিমিটাৰ a plus b মানে প্যাৰালেল সাইড দুটাৰ যোগফল এটো দিয়া আছে 60 ইনটু এতিয়া b মানে h এটো হৈছে h মানে হৈছে উচ্চতা এটো 20 সেন্টিমিটাৰ ইয়াক আমি 2 ৰে হৰণ কৰিম এটো যদি কাটি দিও 2 * 2 = 20 এতিয়া 60 * 10
600 সেন্টিমিটার স্কোয়ার হ'ব। এৰিয়া অফ ট্ৰেপিজিয়াম হৈছে 600 সেন্টিমিটাৰ স্কোয়ার। নেক্সট কুৱেশ্যন, গণিত শিকনত সামাজিক পটভূমিৰ ভূমিকা কি? হোৱাট ইজ দ্য ৰোল অফ ছ'চিয়েল বেকগ্ৰাউণ্ড ইন মেথমেটিক্স লাৰ্ণিং? গণিত শিক্ষাত সামাজিক পৰিপ্ৰেক্ষিতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ছাত্ৰ ছাত্ৰীসকলৰ পাৰিয়ালিক অৱস্থা, অভিভাৱকৰ শিক্ষাগত পটভূমি আৰু সমাজৰ অভ্যাস সংস্কাৰ গণিতৰ ওপৰত প্ৰভাৱ পেলায়। অধিকাংশ গ্ৰাম্য অঞ্চলত সীমিত সম্পদ আৰু প্ৰযুক্তিৰ অভাৱৰ বাবে ছাত্ৰ ছাত্ৰীয়ে গণিতৰ প্ৰতি ভয় অনুভৱ কৰে। আনহাতে শিক্ষকৰ সামাজিক সঁহাৰি আৰু পাঠদানৰ পদ্ধতি শিক্ষাৰ্থীৰ আগ্ৰহ বৃদ্ধি কৰিব পাৰে। আঞ্চলিক ভাষাৰ ব্যৱহাৰ আৰু সামাজিক দৃষ্টিভংগী গণিতৰ শিক্ষাক সহজ আৰু বোধগম্য কৰিবলৈ সহায়ক হয়। সামাজিক পৰিস্থিতি উন্নত কৰিলে গণিত শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য ফলপ্ৰসূতা ঘটাব পাৰে। নেক্সট কুৱেশ্যন চাওঁ, গণিতৰ শ্ৰেণীকোঠাত ভাষা ব্যৱহাৰৰ ভূমিকা কি? হোৱাট ইজ দ্য ৰোল অফ ইউজ অফ লেংগুৱেজ ইন মেথমেটিক্স ক্লাছৰুম? গণিত শিক্ষাত ভাষাৰ ব্যৱহাৰে এক বিশেষ ভূমিকা পালন কৰে। ভাষা হৈছে গণিতৰ মৌলিক ধাৰণাসমূহ বুজাবুজি, আলোচনা আৰু ব্যক্তিগতকৰণৰ মাধ্যম। শিক্ষাৰ্থীৰ মাতৃভাষাত গণিতত বিষয়বস্তু উপস্থাপন কৰিলে তাৎক্ষণিক বুজাবুজি আৰু আগ্ৰহ বৃদ্ধি পায়। গণিতৰ ভাষাগত জটিলতা, বিশেষকৈ শব্দ সমস্যা বা পৰিসংখ্যা সমস্যা সমাধানত শিক্ষাৰ্থীয়ে প্ৰায় আবদ্ধ অনুভৱ কৰে। এই সমস্যাৰ সমাধানৰ সহজ ভাষাৰ ব্যৱহাৰ আৰু স্থানীয় উদাহৰণ ব্যৱহাৰ অত্যন্ত কাৰ্যকৰী। শিক্ষকৰ গণিতৰ ভাষা প্ৰয়োগৰ সূক্ষ্মতা আৰু ছাত্ৰ ছাত্ৰীৰ ভাষাগত দক্ষতাই গণিত শিক্ষাৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়ে শিক্ষাৰ্থীৰ আত্মবিশ্বাস আৰু চিন্তাধাৰা বিকাশৰ ক্ষেত্ৰত সহায়ক হয়। নেক্সট কুৱেশ্যন, গণিত পাঠ্যপুথিৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা। মেনশ্যন টু ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স অফ মেথমেটিক্স টেক্সট বুক। গণিত পাঠ্যপুথিৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ হৈছে সহজ ভাষা। পাঠ্যপুথি সহজ আৰু বোধগম্য ভাষাত লিখা হ'ব লাগিব। সুসংগঠিত ধাৰা, বিষয়সমূহ ধাৰাবাহিকভাৱে আৰু লগতে সংযোগীভাৱে উপস্থাপন কৰা উচিত। আৰু নেক্সট হৈছে প্ৰয়োজনীয় উদাহৰণ, বাস্তৱ জীৱনৰ উদাহৰণ আৰু সমস্যাৰ লগতে গণিতৰ ধাৰণাসমূহ স্পষ্ট কৰা উচিত। এইবোৰ হৈছে পাঠ্যপুথিৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বা তিনিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। নেক্সট আমি চাওঁ, শিক্ষকসকলৰ বাবে শিক্ষণ সূচাংক কিয় প্ৰয়োজনীয়? Why do learning indicators useful for teachers? শিক্ষকৰ বাবে শিক্ষণ সূচক অত্যন্ত প্ৰয়োজনীয়। এই সূচকসমূহে শিক্ষাৰ্থীৰ প্ৰগতি পৰিমাপ কৰিবলৈ সহায় কৰে আৰু শিকনিৰ লক্ষ্যসমূহ পূৰণ হৈছে নে নাই সেয়া বুজাই দিয়ে। শিক্ষণ সূচকৰ মাধ্যমেৰে শিক্ষকে পাঠ পৰিকল্পনা সহজে কৰিব পাৰে আৰু শিক্ষাৰ্থীৰ দুশ্চিন্তা এলেকা চিহ্নিত কৰি সঠিক সাহায্য প্ৰদান কৰিব পাৰে। এই সূচকসমূহে ব্যক্তিগত শিক্ষাৰ সুবিধা দিয়ে, য'ত শিক্ষাৰ্থীৰ শক্তি আৰু দুৰ্বলতা বিবেচনা কৰা হয়। লগতে ই পৰীক্ষণ পদ্ধতি ধাৰাবাহিক আৰু ন্যায়সংগত কৰি তোলে। শিক্ষণ সূচক শিক্ষাৰ্থী, অভিভাৱক আৰু আন সংশ্লিষ্টসকলৰ মাজত লক্ষ্যসমূহ স্পষ্ট কৰে আৰু শিক্ষাদান পদ্ধতি উন্নত কৰে। নেক্সট কুৱেশ্যন আমি চাওঁ, পাই চিত্ৰ কি? এখন বিদ্যালয়ৰ 1000 ছাত্ৰ ছাত্ৰীৰ যাতায়াত ব্যৱস্থাৰ তথ্য তলত উল্লেখ কৰা হ'ল। হোৱাট ইজ পাই চাৰ্ট? দ্য ডাটা অফ দ্য মোড অফ ট্ৰান্সপৰ্ট ইউজড বাই 1000 ষ্টুডেণ্ট অফ এ স্কুল আৰ গিভেন বিল'। ইয়াত দিয়া আছে যাতায়াতৰ ব্যৱস্থা আৰু নাম্বাৰ অফ ষ্টুডেণ্টছ। ইয়াত দিয়া আছে বাছেৰে নাম্বাৰ অফ ষ্টুডেণ্ট স্কুললৈ যায় 150 জন, চাইকেলেৰে যায় 50 জন আৰু ট্ৰেইনেৰে 200 জন। এইদৰে কাৰ আৰু স্কুটাৰেৰে 100 আৰু 500 জন যায়। এতিয়া আমি ইয়াক পাই চিত্ৰৰ যোগেদি ইয়াক ৰিপ্ৰেজেণ্ট কৰিব লাগিব। এতিয়া প্ৰথম কুৱেশ্যনটো যদি আমি চাওঁ, পাই চাৰ্ট কি? পাই চাৰ্টৰ অসমীয়া অনুবাদ বৃত্ত চাৰ্ট বা পাই আকাৰৰ চাৰ্ট। ই এক বিশেষ চাৰ্ট য'ত ডাটা বৃত্তৰ বিভিন্ন অংশ হিচাপে দেখুওৱা হয়। প্ৰত্যেক অংশে একোটা শ্ৰেণী বা গুণফলৰ অনুপাত প্ৰদৰ্শন কৰে। এতিয়া আমি এই ডাটাসমূহক কিদৰে পাই চাৰ্টত দেখুৱাব পাৰোঁ এইটো ইয়াত চাব পাৰে আপোনালোকে। প্ৰথমতে আমি এংগল উলিয়াই ল'ম। ইয়াত আমি যদি টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট কৰিম, ইয়াত পাম 1000 আৰু আমি জানো যে এটা বৃত্তত 360 ডিগ্ৰী থাকে। প্ৰথমতে আমি বাছ, চাইকেল এই সকলোৰে ডিগ্ৰী উলিয়াই ল'ম আৰু ইয়াৰ পিছত
এই বৃত্তত এইদৰে উপস্থাপন কৰিম। আমি ডিগ্ৰী উলিয়াবৰ কাৰণে কি কৰিম, 360ক 1000এৰে ভাগ দিম। যদি আমি ইয়াক ভাগ দিম তেতিয়াহ'লে আমি পাম 0 0 কেঞ্চেল, 0.36 পাম। আৰু প্ৰত্যেক নাম্বাৰ অফ ষ্টুডেণ্টৰ লগত পূৰণ কৰি আমি বাছৰ পাব পাৰোঁ। ঠিক সেইদৰে চাইকেলৰ এংগল পাম, ট্ৰেইনৰ এংগল পাম, আৰু এই যিটো এংগল পাম সেই হিচাপে আমি পাই চিত্ৰত প্ৰদৰ্শন কৰিব পাৰোঁ। নেক্সট, দণ্ডচিত্ৰ কিয় অংকন কৰা হয়? এটা শ্ৰেণীত 200জন ছাত্ৰ ছাত্ৰীৰ প্ৰিয় ৰংসমূহৰ তালিকাত উল্লেখ কৰা হ'ল। Why do we make a bar graph? ইয়াৰ উত্তৰ হৈছে বাৰ গ্ৰাফ তৈয়াৰ কৰা কাৰণসমূহ। তথ্য চিত্ৰৰূপে দেখুৱাবলৈ আৰু বাৰ গ্ৰাফ ব্যৱহাৰ কৰা হয় যাতে সেয়া সহজভাৱে বুজিব পৰা যায়। ই বিশেষকৈ বিভিন্ন শ্ৰেণীৰ তুলনা কৰাত খুব উপযোগী। বাৰ গ্ৰাফ তৈয়াৰ কৰাৰ উদ্দেশ্যসমূহ হৈছে তুলনা কৰা। বাৰ গ্ৰাফৰ জৰিয়তে বিভিন্ন শ্ৰেণী যেনে ৰং, বাহনৰ প্ৰকাৰ আদিৰ মাজত সঠিক তুলনা কৰিব পৰা যায়। দৃষ্টান্তমূলক প্ৰদৰ্শন, তথ্য চিত্ৰৰূপে দেখুওৱা হয় যাতে মানুহে সহজে ধাৰণা কৰিব পাৰে। আৰু এই যিটো কুৱেশ্যন দিছিল ইয়াক আমি বাৰ গ্ৰাফৰ সহায়ত বা দণ্ডচিত্ৰৰ সহায়ত এইদৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। ইয়াত তলত ৰং দিয়া হৈছে আৰু ওপৰত নাম্বাৰ অফ ষ্টুডেণ্টছ। এতিয়া ৰঙা ৰং কিমানজনে ভাল পায়? 45জনে। ইয়াত 45লৈকে আমি দণ্ড এটা বনাম। ঠিক সেইদৰে গ্ৰীণ ৰং 17জনে ভাল পায়। ইয়াত আমি 17লৈকে গ্ৰীণৰ দণ্ড বনালোঁ। ঠিক সেইদৰে আমি বাৰ গ্ৰাফত উপস্থাপন কৰিব পাৰোঁ।